এয়া হৈছে মোৰ পানীলাও গছৰ পানীলাও আৰু পানীলাও এই দুটাহে মাথো ধৰিছে আৰু নাই কিন্তু এই দুটাই আজি এটা কাটি লৈ আহিলো এয়া দেখিছেনে পানীলাওটো কিন্তু দেখাত বৰ ধুনীয়া আৰু লৈ আহি গোটেইটো এনেকে মই বাকলিখিনি গুচাই ললো আৰু বাকলিখিনি গুচাই লোৱাৰ পিছত আজি এই পানীলাওটোৰে অকণমান দুপৰীয়াৰ সাজ বনাওঁ বুলি যোগাৰ পাতি কৰি লৈছো আৰু দেখিছেনে ধুনীয়াকে বাকলিখিনি গুচাই লৈ লাওটো বৰ ধুনীয়া ভিতৰত ভাবিলো কি হ'ব সেয়েহে অকণমান কাটি ললো আগতে তাৰপিছতে মাছখিনি অকণমান হালধি মছলাখিনি দি আমি যেনেকে সদায় খাওঁ তেনেকে অকণমান মছলা পাতি দি কিনে মাছখিনি মই ভাজি ল'ম আৰু এই পানীলাওটো বজাৰৰ পৰা আনিলে কিন্তু মোৰ শহুৰৰ পুতেকৰ 50টা টকা গ'ল হয় আৰু আজি মই 50টা টকা বচাই দিলো যিহেতু ঘৰৰে পানীলাও গতিকে তেখেতৰ 50টা টকা বাচি গ'ল আৰু বেছি নহ'লে ভাবিছিলো বেছি হ'লে মোৰ মৰমৰ বন্ধু বান্ধৱীখিনিকো এসাঁজ পানীলাওৰে ভাত খুৱাম নহয়নে আপোনালোকে মোৰ ভিডিঅ'বোৰ সদায় থাকে নহয়নে সদায় চাই সদায় ইমান মৰম দিয়ে গতিকে ঘৰৰ বস্তু হ'লে খুৱাবলৈ বেছিহে ভাল নহয়নে আপোনালোকে কি কয় কথাষাৰ জনাবচোন আৰু পানীলাওখিনি মই এতিয়া দি দিলোঁ কেৰাহীটোত অকণমান পিঁয়াজ নহৰুখিনি ভাজি লোৱাৰ পিছত আৰু তাৰে ওপৰতে দি দিলোঁ মই মাছখিনি আৰু মাছখিনি দিয়াৰ পিছতে লাওটো যে ইমানেই ধুনীয়া হৈছিল সেইকাৰণে বোলো এটাই ধৰিছে বেছি ধৰা নাই খাবলৈ কিন্তু বৰ ধুনীয়া হৈছিলে ক'ব গ'লে এই বছৰ প্ৰথম এইটোৱে ভাল লাও খোৱা বুলি ক'ব পাৰি আৰু মোৰ গছত লাও এটা সৰুহে আছে সেইটো হ'বনে নাই ক'ব নোৱাৰি এতিয়াও আৰু দুপৰীয়াৰ ভাত সাজ আজি নিজৰ গছৰ পানীলাওৰে খালোঁ ইমানে যে ভাল লাগিল ভাতখিনি খাই ক'ব নোৱাৰি যিহেতু নিজৰ গছৰ নহয়নে আৰু দুপৰীয়াৰ সাজ এনেকেই খালোঁ আজি সকলো বন্ধু বান্ধৱী ভালে